সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 9 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 12:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:03:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:47:11। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ, মহিষৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:36 পৰা 4:12 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:23 পৰা 12:27। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা খুব আনন্দদায়ক হ'ব। যলৈকে নাযাওক কিয় সেই যাত্ৰাই আপোনাৰ মনত আনন্দ দিব। আজি উপাৰ্জনৰ মাত্ৰা বৃদ্ধিৰ যোগো অকণমান পৰিলক্ষিত হৈছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান হ'লেও ধন উপাৰ্জন আজি দিনটোত আপুনি কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰতো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো পাৰ হ'ব। আজি মন কিছু পাতল হৈ পৰিব, কাৰণ আপুনি মনৰ কিবা ক'ব নোৱাৰা কথা আনৰ সৈতে শ্বেয়াৰ কৰাৰ ফলত আপোনাৰ মনত কিছু পাতল হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে অকণমান বেছি সময় অতিবাহিত কৰিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে খং ৰাগ কৰাও দিনটোত অকণমান দেখা যাব। ইয়াৰ উপৰিও দিনটোৰ আৰম্ভণিয়ে আপোনাৰ অৱশ্যে খুব সুন্দৰভাৱে হ'ব। তেতিয়া দেখিব আপুনি গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰাও দেখা যাব। অকণমান কিছু ভাগৰ যেন অনুভৱ দিনটোত হ'ব পাৰে আৰু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা আপোনাৰ দেখা যাব। ইয়াৰ উপৰিও আনৰ আদৰ সাদৰ প্ৰাপ্তিৰ আজি বিশেষ যোগে পৰিলক্ষিত হৈছে। বাকী কিন্তু আপোনাৰ সকলো দিশত শুভ। আজি বিদ্যাত শিক্ষাৰ্থীসকলে অকণমান আনৰ প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান বিভিন্ন ধৰণৰ চিন্তা আজি চলি থাকিব। আজি অৱশ্যে
কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও ঘৰলৈ পৰিলক্ষিত হৈছে। আৰ্থিক ক্ষেত্ৰত খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত আপুনি কম বেছি পৰিমাণে হ'লেও খৰচ কৰিব লাগিব। কিন্তু নতুন কথা জনাৰ আৰু শিকাৰ এক প্ৰবল যোগ আজি দেখা পোৱা গৈছে, যাৰ বাবে আপুনি নতুন কথাবোৰ জানিবলৈ শিকিবলৈ ইচ্ছা কৰাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে নতুন ব্যক্তিৰ সৈতে এক সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত ভবামতে আপুনি সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ সহকৰ্মীৰ পৰা আপুনি কৰ্মক্ষেত্ৰত আজি এক বিশেষ সহায় নিশ্চয় লাভ কৰিব। আপোনাৰ ওপৰত অৱশ্যে দায়িত্বও থাকিব, বিভিন্ন ধৰণৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। কিন্তু ঘৰলৈ উভতি আহি এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰাও পৰিলক্ষিত হয়। আপোনাৰ বাবে আজি পৰ্যাপ্ত পৰিমাণৰ সময়ো থাকিব। কিন্তু বিবাহিতসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বন্ধু বান্ধৱে আপোনাক আজি সহায় কৰিব। বাকী কিন্তু শিক্ষাত অকণমান মধ্যম, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান চঞ্চলতা মাজে সময়ে থাকিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ বেমাৰ আজাৰবোৰ নোহোৱা হ'ব, গতিকে স্বাস্থ্যত আজি আপুনি কিছু সুস্থ সবলতা যেন অনুভৱ নিশ্চয় কৰিব পাৰিব। আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰ বাবে দিনটো অতি উত্তম দিন। অৱশ্যে জীৱনসংগীৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, হয়তো ধন টকা পইচাক লৈ মতবিৰোধ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ বৰ বিশেষ আজি খং ৰাগ নাথাকে। প্ৰিয়জনে খং কৰিলেও আপোনাৰ খং কৰাৰ ব্যক্তিত্ব যিহেতু নাথাকিব, যাৰ বাবে খং ৰাগে বৰ বিশেষ কোনো ক্ষতি কৰাৰ সম্ভাৱনা নাই। আজি কিন্তু আপোনাৰ উৎসাহ উদ্দীপনাবোৰো যথেষ্ট বাঢ়িব। যিকোনো কাম কৰিবলৈ ইচ্ছা আৰু উৎসাহ উদ্দীপনা আজি আপোনাৰ ভিতৰত থাকিব। ঘৰৰ কিন্তু চিন্তা অকণমান চলি থাকিব। ঘৰুৱা চিন্তাই অকণমান মনত চঞ্চলতা মাজে সময়ে আনিব পাৰে। আজি অৱশ্যে ঘৰুৱা কামো আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কৰিব লাগিব। ইয়াৰ উপৰিও পৰালৈ আপুনি প্ৰতিশ্ৰুতি নিদিব। আনক কিবা কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি হয়তো সময়ত ৰাখিব নোৱাৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ অৱশ্যে প্ৰিয়জনৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান খৰচ হয়তো হ'ব পাৰে, কিন্তু আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ এক বিশেষ যোগ আজিৰ দিনটোত দেখা পোৱা গৈছে, যাৰ বাবে আপুনি মনত যদি কিবা কথা ভাবি আছে, সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ আপুনি নিশ্চয় খবৰ নতুবা সংকেত লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত কিছু আনৰ ছাপোৰ্ট প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব এই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি পৰিৱেশটো খুব সুন্দৰ হৈ থাকিব, গতিকে আপুনি য'তেই নাযাওক কিয় আপোনাৰ সফলতা প্ৰাপ্তিৰ ফল আপুনি নিজেই লাভ কৰিব আৰু ইচ্ছা কৰা মতেই আপুনি ফলাফলবোৰো নিশ্চয় লাভ কৰিব। কিন্তু কষ্ট অকণমান হ'ব। কষ্ট দিনটোত অকণমান কৰিলেহে আপুনি মনৰ আশাবোৰো পূৰণ কৰিব পাৰিব। গতিকে যিমান পাৰে আপুনি কষ্ট কৰি থাকক, দেখিব ইচ্ছা কৰা মতে আশা কৰা মতেই ফলাফলবোৰ নিশ্চয় লাভ কৰিব। আজি কঠিন পৰিস্থিতিটো কোনোবা বন্ধুৱে আপোনাৰ হয়তো ওচৰলৈ আগবাঢ়ি আহিব পাৰে, গতিকে কোনোবা বন্ধু বান্ধৱৰ ছাপোৰ্ট সম্পূৰ্ণ দিনটোত আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ নামত হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে।
আজি দিনটোত পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধিৰ লগতে পৰিয়ালৰ হৈ যদি কিবা আপুনি কামো কৰে তেতিয়াহ'লে নিশ্চয় ছাপোৰ্ট আৰু সেই ক্ষেত্ৰত উন্নতিও লাভ কৰিব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন। দিনটো অৱশ্যে প্ৰেমৰ ফালৰ পৰা বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি উত্তম দিন, কাৰণ সৰু সুৰা ব্যৱসায়ীয়ে আজি ব্যৱসায় বাণিজ্যত ভাল লাভালাভ ল'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো শিক্ষাৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব নিদিব, কাৰণ পঢ়া শুনাতকৈ এওঁলোকে মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। স্ত্ৰীৰ পৰা সহায় প্ৰাপ্তিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে আৰু পিতৃৰ কিবা হয়তো উপদেশ আপুনি দিনটোত শুনিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান মোহ মায়া ত্যাগ কৰা দেখা যাব। আজি অৱশ্যে সমস্যাবোৰ আপোনাৰ সমাধান হ'ব। যদি কিবা সমস্যা চলি আছে, বহুদিনৰ পৰা সমাধান হোৱা নাছিল, আজি কিন্তু তেনে সমস্যা সমাধানৰ পথ আপুনি বিচাৰি পাব। ইয়াৰ উপৰিও ক'ৰবাৰ পৰা যদি ধন পাবলগীয়াও আছিল, যদি লোনেই হওক নতুবা অন্য কিবা ধনেই পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনাও আহি পৰিব। কিন্তু ঘৰত যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ অকণমান আপুনি যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব, কিন্তু কৰ্মক্ষেত্ৰত গোপন শত্ৰুৱে হয়তো ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত বন্ধুৰূপী শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে পৰিৱৰ্তনো দেখা পোৱা যাব, কাৰণ একেটা কামত লাগি থকাৰ বিপৰীতে এওঁলোকক বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত থকাও দেখা যাব। আজি সন্ধিয়াৰ সময়খিনি অৱশ্যে আপোনাৰ বাবে অতি শুভ সময়, কাৰণ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনিত আপুনি আজৰি সময়ো লাভ কৰিব। কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাও সন্ধিয়াৰ সময়ত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো পৰিলক্ষিত হৈছে। মনৰ কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰিব, কাৰণ মনৰ কথাবোৰ সোনকালে আনক ক'বলৈ আজি আপোনাৰ মন যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ দেখা পোৱা গৈছে। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য শৰীৰৰ অকণমান যত্ন ৰখা দেখা যাব। অৱশ্যে কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি সেই চিন্তাধাৰাবোৰো আপোনাৰ মনত আজি আহিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰত সম্পৰ্কত মধুৰতা আহিব, কিন্তু ধনৰ খৰচৰ মাত্ৰা আজি কিছু দেখা পোৱা গৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও আপুনি ধন খৰচ কৰিব লাগিব। পিতৃ মাতৃয়ে আপোনাক আজি খুব বিশ্বাস কৰি ল'ব, গতিকে আপুনি যি ক'লেও পিতৃ মাতৃয়ে আজি সোনকালে বিশ্বাস কৰি লোৱা দেখা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনৰ ছাপোৰ্টত, প্ৰিয়জনৰ উপদেশত যদি কিবা কাম কৰে তেতিয়াহ'লে সেই কামত সোনকালে সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও ধন উপাৰ্জনৰ ক্ষমতাও আপোনাৰ বাঢ়িব। নতুন নতুন পথেৰে আপুনি ধন উপাৰ্জন আজি কৰিব পাৰিব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পুৰণা কামো কৰিবলগীয়া হ'ব পাৰে। আৰু আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। আৰু বিশেষকৈ ঘৰত যদি কোনোবা আপোনাতকৈ সৰু ব্যক্তি আছে, সেই সৰু ব্যক্তিয়ে হয়তো আপোনাক কিবা ভাল কামত সহায় সহযোগিতা
কৰিব পাৰে। বাকী পঢ়া শুনাৰ দিশৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কাৰণ পঢ়াত মাজে সময়ে চঞ্চলতা মনত আহি থাকিব। গতিকে পঢ়াৰ দিশত অকণমান গুৰুত্ব ৰাখিলে অন্য ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব আপোনাৰ বাবে 2 আৰু শুভ ৰং হ'ব বিশেষভাৱে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল অকণমান বাঢ়িব। গতিকে বিগত দিনৰ তুলনাত আজি নিজকে স্বাস্থ্যৰ ফালৰ পৰা সুস্থ সবল অনুভৱ কৰিব পাৰিব। আজি ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান হ'লেও আপুনি ধনৰ আগমনৰ পথ বিচাৰি পাব। আজি দিনটোত মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি বা মাতৃপক্ষৰ ব্যক্তিৰ পৰাও কিবা লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে খুব গুৰুত্ব দি কৰা পৰিলক্ষিত হ'ব। আৰু খোলা মনৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি মনত কথাবোৰ ৰাখিব নোৱাৰিব। আনৰ আগত খুলি কোৱা কথাবোৰ দেখা পোৱা যাব। আৰু বিশেষকৈ কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্তিৰো এক বিশেষ যোগ আজিৰ দিনটোত দেখা পোৱা গৈছে, যাৰ বাবে আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰত নিশ্চয় অগ্ৰগতি হ'ব আৰু সফলতাৰ আপুনি পথ বিচাৰি পাব। আজিৰ দিনটোত সন্ধিয়াৰ ভাগত অৱশ্যে সিমান আজৰি সময় লাভ নকৰিব, কাৰণ সন্ধিয়াৰ সময়খিনিত হয়তো ঘৰলৈ উভতি আহিও কিবা কামত আপুনি ব্যস্ত থাকিব লাগিব। জীৱনসংগীয়ে আপোনাক আজি মিঠা মিঠা কথাৰে অকণমান চলাহী কথাৰে হয়তো খৰচ বঢ়াব পাৰে। গতিকে খৰচত অকণমান প্ৰিয়জনৰ নামত কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। বিদ্যাটো আজি শুভ, কাৰণ পঢ়া শুনাটো কিছু মন আগ্ৰহ থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। হয়তো কাম বন কৰিবলৈ অকণমান ইচ্ছা আজিৰ দিনটোত কমিব পাৰে। আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰে আজি ধন আপুনি খৰচ কৰিব লাগিব। খৰচ নকৰিম বুলি ভাবিও যদি সঞ্চয় কৰিম বুলি ভাবি আছে, তথাপি হাতৰ পৰা ধন খৰচ হোৱা আজিৰ দিনটোত দেখা পোৱা যাব। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা ছাপোৰ্ট প্ৰাপ্তিৰ অৱশ্যে প্ৰবল সম্ভাৱনা আছে, যাৰ বাবে ডাঙৰে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব। সময়ৰ কাম সময়ত নকৰাৰ বাবে হয়তো কোনোবাই কথা শুনাব পাৰে। গতিকে যিমান পাৰে আপুনি সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ ফালৰ পৰাও সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব, তথাপি আপুনি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। কিন্তু কথা বতৰাৰে আজি প্ৰিয়জনে আপোনাক নিশ্চয় ছাপোৰ্ট কৰিব। কৰ্মক্ষেত্ৰত অৱশ্যে ভুল হোৱা কাম বনবোৰৰ আজি শুধৰণি হ'ব। ইয়াৰ উপৰিও দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে হৈছে লাভদায়ক দেখা পোৱা গৈছে। গতিকে দিনটোৰ শেষত আপোনাৰ নিশ্চয় আজিৰ দিনটোত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও আহি পৰিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজিৰ দিনটোত বিবাহৰ প্ৰস্তাৱ, বিবাহৰ আলোচনা হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি ঘৰত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। বাকী অৱশ্যে বজাৰ সমাৰো দিনটোত আজি কৰিব লাগিব, কাৰণ নিজৰ লগতে ঘৰৰো হয়তো বজাৰ সমাৰ আজি আপুনি কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত সিমান শুভ নহয়, কাৰণ পঢ়াত আজিৰ দিনটোত অস্থিৰতা থাকিব পাৰে। গতিকে নিজক কিছু স্থিৰ কৰি ৰখাৰ চেষ্টা কৰিলে বাকী অন্য সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব।
আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি নকৰিবলগীয়া কিছুমান চিন্তা কৰি থকা দেখা যাব। গতিকে চিন্তা চৰ্চাবোৰ বৰ বিশেষ আপুনি আজি কৰি নাথাকিব। আজি কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন হয়তো আপোনাৰ পৰা বিচাৰিব পাৰে নতুবা আপুনি দিবলগীয়া হ'ব পাৰে। কিন্তু দিনটোৰ ভিতৰতে আপুনি কিবা ভাল খবৰো আজি শুনিবলৈ পাব। হয়তো পাৰিবাৰিক ক্ষেত্ৰতে হওক নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক আজি কিবা ভাল খবৰ আপুনি শুনিবলৈ পাব। প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলে পঢ়া শুনা বাদ দি অকণমান প্ৰেমত বেছি গুৰুত্ব দিয়া আজি পৰিলক্ষিত হ'ব। আজি সময়ৰ কাম এওঁলোকক সময়ত কৰা দেখা যাব। কিন্তু বন্ধুৱে অকণমান কাম বনত খেলি মেলি লগাব পাৰে নতুবা বন্ধুৰ সৈতে সময় পাৰ কৰাৰ বাবেই হয়তো কিবা কাম আধৰুৱা হৈও ৰ'ব পাৰে। ইয়াৰ বাহিৰে আজি কথাবোৰ গভীৰভাৱে চিন্তা কৰাও পৰিলক্ষিত হ'ব। গতিকে যিকোনো কাম যিকোনো কথা খুব গভীৰভাৱে চিন্তা চৰ্চা কৰি এওঁলোকক আৰম্ভ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায়ত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, নহ'লে লোকচান হ'ব পাৰে। কিন্তু খুব সোনকালে লৰা ঢপৰাৰ মাজত যাতে সিদ্ধান্ত নলয়। লৰা ঢপৰাৰ মাজত লোৱা সিদ্ধান্তই অকণমান খেলি মেলি লগাব পাৰে। জীৱনসংগীৰ পৰাও কিবা শুভ খবৰ আজি লাভ কৰিব। বিদ্যাটো এৰে সেই ব্যক্তিসকলৰ মোটামুটিভাৱে আজি শুভ বুলিয়ে ক'ব পাৰি। পঢ়া শুনাত অইন দিনৰ তুলনাত অকণমান হ'লেও আজি মন বহিব। আজি মাতৃৰ মৰম চেনেহ আপুনি বিশেষভাৱে লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি পৰিয়ালৰ সদস্যসকলে অকণমান আশা ভৰসা কৰি থকা দেখা যাব। গতিকে পৰিয়ালৰ সকলো সদস্যই আপোনাক হয়তো আমনিও কৰিব পাৰে। আপোনাৰ ওপৰত আজি দায়িত্বৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি দিনটোত ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা খৰচো হ'ব। লগতে বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ পৰা আপুনি হয়তো সহায় ল'বলগীয়াও হ'ব পাৰে। আজি বিভিন্ন কথাই আপোনাৰ মনত শান্তি সুখ বৃদ্ধি কৰিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি একেটা কামত লাগি থকাৰ বিপৰীতে বিভিন্ন সময়ত বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব। আজি দিনটোত মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আৰু নিজৰ বিষয়ে অকণমান বেছিকৈ ভবা চিন্তা কৰাও দেখা যাব। নিজৰ কি হ'ব, কি কৰিব, কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰিব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ আজি মনত চলি থাকিব। আজৰি সময়ত একান্তভাৱে ক'ৰবাত সময় পাৰ কৰিবলৈ মন যাব। কাৰণ মানুহৰ মাজত থকাতকৈ এওঁলোকে অকণমান কিছু অকলশৰীয়াভাৱে দিন আজি অতিবাহিত কৰিব বিচৰাও দেখা যাব। বিবাহৰ উপযুক্ত ব্যক্তিসকলে আজি বিবাহৰ কিবা খা খবৰ লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ অৱশ্যে ভাল ফলাফল নিশ্চয় লাভ কৰিব, নতুবা ফলাফলৰ খবৰো হয়তো নিশ্চয় আপুনি লাভ কৰিব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাটো এৰে সেই ব্যক্তিসকলে অন্য দিনৰ তুলনাত পঢ়াত অকণমান আগ্ৰহ দেখুওৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব। খেলা ধূলা ঘূৰা ফুৰা এনেধৰণৰ কামত অকণমান ইচ্ছা যোৱা দেখা যাব। আজি কিন্তু ক'ৰবাত ধন খৰচ কৰাৰ পৰা নতুবা ইনভেষ্ট কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ আজি দিনটোত ইনভেষ্ট কৰা ধন আপোনাৰ অবাবত ব্যয় হ'ব পাৰে। বন্ধুৱে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাক চিনাকি কৰাই দিব, গতিকে জ্যেষ্ঠ ব্যক্তি নতুবা উচ্চ পদস্থ ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অতি উত্তম দিন, কাৰণ সেই ক্ষেত্ৰত সফলতা নিশ্চয় লাভ কৰিব। দীঘলীয়াভাৱে যদি কামৰ প্ৰেছাৰ চলি আছিল, আজি অৱশ্যে অকণমান হ'লেও সেই কামৰ প্ৰেছাৰবোৰ নোহোৱা হ'ব। আজি সোনকালে কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। যিকোনো কামতে অকণমান দেৰি হ'লে আপোনাৰ হয়তো অনিচ্ছা ভাৱ আহিব পাৰে, নতুবা খঙৰো পৰিমাণ অকণমান বাঢ়িব পাৰে। সোনকালে কৰিবলৈ কাম বনবোৰ মন যাব। সৰু কথাই মতভেদো আনিব পাৰে, কিন্তু আপুনি সেই মতভেদৰ পৰা নিজকে দূৰত ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও ভাল ভাল সুবিধা প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা পৰিলক্ষিত হৈছে। হয়তো একাধিক ক্ষেত্ৰত আপুনি সুবিধা লাভ কৰিব পাৰে। মনৰ কথাবোৰ আনক ক'বলৈ আজি অৱশ্যে আপোনাৰ মন যাব, গতিকে মনত কথা আপুনি ৰাখিব নোৱাৰিব। মনত থকা কথাবোৰ যেতিয়ালৈকে আনক নকয় তেতিয়ালৈকে মনত অকণমান ধৈৰ্যৰ পৰিমাণ কম হৈ থাকিব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাটো শুভ, কিন্তু বিদ্যাত খুব কম সময়হে এৰে সেই ব্যক্তিসকলে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো আত্মবিশ্বাসেৰে ভৰি পৰিব, গতিকে আপুনি আত্মবিশ্বাসী আৰু নিজকে সাহসী যেন অনুভৱ কৰিব পাৰিব। আজি পিতৃ মাতৃয়ে কিন্তু ধন কমকৈ খৰচ কৰাৰ কিছু উপদেশ দিব পাৰে, গতিকে পিতৃ মাতৃৰ কিছু কথা শুনিবলগীয়াও হ'ব পাৰে। আজি আনৰ কথাত অৱশ্যে আপোনাৰ সমস্যাৰ সমাধান আপুনি বিচাৰি পাব, গতিকে আনৰ কথাবোৰ শুনাৰো অকণমান চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁলোকে মনৰ কথাবোৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। ঘৰৰ কিন্তু প্ৰয়োজনীয় কামো আপুনি আজি কৰিব লাগিব। ঘৰত কামৰ বোজা অকণমান বাঢ়িব। অৱশ্যে কোনোবাই হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে অতি সোনকালেও সকলোকে বিশ্বাস কৰি নল'ব। হয়তো কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাৰ পৰা চলাহী কথাৰে আপোনাৰ লাভ ল'ব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অতি উত্তম দিন, কাৰণ ব্যৱসায় বাণিজ্যত লাভ উন্নতিৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। আজি কথাবোৰ সোনকালে বুজি উঠাৰ ক্ষমতা এওঁলোকৰ বাঢ়িব, গতিকে পঢ়া শুনাতে হওক অন্য ক্ষেত্ৰতে হওক কথাবোৰ সোনকালে আপুনি আজি বুজিব আৰু শিকিব পাৰিব। অৱশ্যে খুব ভিৰ থকা ঠাইত থাকিবলৈ আপোনাৰ মন নাযাব। অকণমান মুকলি ঠাইত অকলে সময় পাৰ কৰিবলৈ মন যাব। জীৱনসংগী অকণমান খৰচ আপোনাৰ কৰাব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰতো শুভ দেখা পোৱা গৈছে, কাৰণ পঢ়া শুনাটো এওঁলোকৰ আজি এক বিশেষ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। ভাল কিবা খবৰো হয়তো পঢ়া শুনাৰ নামত আজি লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব
সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ